আপুনি জানে নেকি যে শৰীৰত কোনটো ভিটামিন কম থাকিলে চৰ্দি কাহ বেমাৰ হয়? মানুহৰ হজম শক্তি কেতিয়া কমি যায়? কোনটো আহাৰ বেছি পৰিমাণে খালে মানুহ ক'লা হয়? আজি আমি আলোচনা কৰিম এনে ধৰণৰ অসমীয়াত 10টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নত দিয়া আছে, কোনটো পাচলি বেছি পৰিমাণে খালে কিডনিত পাথৰ হোৱাৰ সম্ভাৱনা থাকে? আপোনালোকৰ সন্মুখত আছে অপশ্যন ক বিলাহী, অপশ্যন খ বেঙেনা, অপশ্যন গ আলু, অপশ্যন ঘ কেৰেলা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক বিলাহী। 2 নম্বৰ প্ৰশ্নত দিয়া আছে, মানুহৰ কোনটো অংগ 16 বছৰ পিছত বৃদ্ধ নহয়? আপোনালোকৰ সন্মুখত আছে অপশ্যন ক নাক, অপশ্যন খ কাণ, অপশ্যন গ চকু, অপশ্যন ঘ দাঁত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ দাঁত। 3 নম্বৰ প্ৰশ্নত দিয়া আছে, বিশ্বৰ কোনখন দেশত 3টা ৰাজধানী আছে? আপোনালোকৰ সন্মুখত আছে অপশ্যন ক জাপান, অপশ্যন খ আফ্ৰিকা, অপশ্যন গ ভূটান, অপশ্যন ঘ মালয়েছিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ আফ্ৰিকা। 4 নম্বৰ প্ৰশ্নত দিয়া আছে, এজন সুস্থ মানুহে দিনত কিমান হাজাৰ বাৰ উশাহ নিশাহ লয়? আপোনালোকৰ সন্মুখত আছে অপশ্যন ক 10,000 বাৰ, অপশ্যন খ 22,000 বাৰ, অপশ্যন গ 15,000 বাৰ, অপশ্যন ঘ 27,000 বাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ 22,000 বাৰ। 5 নম্বৰ প্ৰশ্নত আছে, সদায় চিন্তা কৰি থাকিলে শৰীৰৰ কোনটো অংগৰ ক্ষতি হয়? আপোনালোকৰ সন্মুখত আছে অপশ্যন ক হৃদপিণ্ড, অপশ্যন খ মস্তিষ্ক, অপশ্যন ঘ মূৰৰ, অপশ্যন ঘ হাৰ্ট। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ মস্তিষ্ক। 6 নম্বৰ প্ৰশ্নত দিয়া আছে, দিনত কোনটো সময়ত গা ধুলে মন সুস্থ আৰু মস্তিষ্ক ঠাণ্ডা হৈ থাকে? আপোনালোকৰ সন্মুখত আছে অপশ্যন ক ৰাতি, অপশ্যন খ ৰাতিপুৱা, অপশ্যন গ দুপৰীয়া, অপশ্যন ঘ সন্ধিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ ৰাতিপুৱা। 7 নম্বৰ প্ৰশ্নত দিয়া আছে, পৃথিৱীৰ কোনখন দেশত জেলৰ পৰা আসামী পলাই গ'লে দোষী বুলি সাব্যস্ত কৰা নহয়? আপোনালোকৰ সন্মুখত আছে অপশ্যন ক ভাৰত, অপশ্যন খ জাৰ্মানী, অপশ্যন গ ইংলেণ্ড, অপশ্যন ঘ চীন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ জাৰ্মানী। 8 নম্বৰ প্ৰশ্নত দিয়া আছে, মানুহৰ হজম শক্তি কেতিয়া কমি যায়? অপশ্যন ক ৰাতি, অপশ্যন খ ৰাতিপুৱা, অপশ্যন গ দুপৰীয়া, অপশ্যন ঘ সন্ধিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ সন্ধিয়া। 9 নম্বৰ প্ৰশ্নত দিয়া আছে, শৰীৰত কোনটো ভিটামিন কম থাকিলে চৰ্দি কাহ বেমাৰ হয়? অপশ্যন ক ভিটামিন এ, অপশ্যন খ ভিটামিন বি, অপশ্যন গ ভিটামিন চি, অপশ্যন ঘ ভিটামিন ডি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন ডি। 10 নম্বৰ প্ৰশ্নত দিয়া আছে, কোনটো আহাৰ বেছি পৰিমাণে খালে মানুহ ক'লা হয়? অপশ্যন ক চাহ, অপশ্যন খ কফি, অপশ্যন গ কণী, অপশ্যন ঘ গাখীৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক চাহ।